স্বাভাৱিকতে আমাৰ প্ৰতিদিন গোষ্ঠীৰ কাৰণে এইটো এটা খুব সুন্দৰ মুহূৰ্ত কাৰণ আমাৰ চেনেলৰ ফালৰ পৰা দুগৰাকী এগৰাকী সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা আনগৰাকী সাংস্কৃতিক সম্পাদক সমীৰণ আৰু প্ৰতিদিন কাকতৰ ফালৰ পৰা পদ্মিনী জিকিছে যিহেতু গতিকে আমাৰ গোটেই গোষ্ঠীটোৰ কাৰণে ভাল লগা কথা এইখিনিতে মই গুৱাহাটী প্ৰেছ ক্লাবৰ যিসকল নৱনিৰ্বাচিত সদস্য সভাপতিৰ পৰা একেবাৰে ক্ৰীড়া সম্পাদকলৈকে মই সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে আহি থকা বছৰটো তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল সাংবাদিকসকলক সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব মই সভাপতি হিচাপে খগেন কলিতা নিৰ্বাচিত হৈছে এসময়ত আমাৰ সহকৰ্মী আছিল প্ৰতিদিন টাইমতে তেওঁ কাৰ্যবাহী সম্পাদক হিচাপে আছিল তেখেতকো মই অভিনন্দন জনাইছোঁ আৰু তাৰ লগতে প্ৰত্যেকটো হাউচৰ পৰা যিসকল নিৰ্বাচিত হৈছে সকলোকে মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।